Good morning, dear students and viewers. Welcome back to my YouTube channel MR Dex. আজি মই তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি সানবিম ইংলিছ ৰিডাৰৰ 8 নম্বৰ লেসন চন্দ্ৰবৰবা শইকীয়ানী পাঠটি আলোচনা কৰিম। গতিকে তোমালোকে পাঠটি ভালকৈ বুজি পোৱাৰ কাৰণে তোমালোকৰ কিতাপটো আগত লৈ বহা, তেতিয়াহ'লে বুজি পোৱাত অতি সহজ হ'ব। বলা এতিয়া আমি পাঠটি আলোচনা কৰোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানী, Do you know what rules society had for women 100 years ago? ইয়াত কৈছে Do you know, তোমালোকে জানানে what rules, কোনবোৰ নীতি নিয়ম society সমাজে had for women 100 years ago, যে 100 বছৰ আগত মহিলাসকলৰ বাবে সমাজত কি নিয়ম নীতি আছিল বা কি ৰীতি নীতি আছিল তোমালোকে জানানে? Work with a friend, কৈছে তোমাৰ বন্ধু এজনৰ লগত এই বিষয়ে আলোচনা কৰা। List at least 5 rules women in the early 20th century had to follow that modern women do not need to. কৈছে কমপক্ষেও 5টা নিয়মৰ কথা লিখিব দিছে, 5টা নীতিৰ কথা লিখিব কৈছে। ওমেন ইন দ্য আৰ্লি 20th century, যে বিংশ শতিকাৰ প্ৰথম ভাগত, অৰ্থাৎ 1900 চনৰ যেতিয়া আৰম্ভ হৈছিল 1901, 2 সেই তেতিয়াৰ পৰা যে বিংশ শতিকা 2000 চনলৈকে এইটো বিংশ শতিকা, এই বিংশ শতিকাৰ প্ৰথম চোৱাত সমাজত মহিলাসকলে কোনবোৰ নিয়ম নীতি পালন কৰিব লাগিছিল 5টা লিখা। ডেট মডাৰ্ণ ওমেন ডো নট নিড টু, যিকেইটা নেকি আধুনিক মহিলাসকলে, আধুনিক যুগৰ মহিলাসকলে যিবোৰ নিয়ম পালন কৰিবলগীয়া নহয়, তেনেবোৰ 5টা ৰীতি নীতি বা 5টা নিয়মৰ কথা লিখিব দিছে। What will you do if you are asked to speak with boys from behind a bamboo screen? এই বাক্যটো তোমালোকৰ ছোৱালীসকলক উদ্দেশ্য কৰি কোৱা হৈছে যে হোৱাট উইল ইউ ডু, তোমালোকে কি কৰিবা, ইফ যদি ইউ আৰ আস্কড, তোমালোকক কোৱা হয় টু স্পীক উইথ বয়জ, ল'ৰাবোৰৰ লগত কথা পাতিবলৈ, ফ্ৰম বিহাইণ্ড এ বেম্বো স্ক্ৰীন, বিহাইণ্ড মানে পিছফালে, বেম্বো মানে বা, স্ক্ৰীন মানে পৰ্দা। কৈছে বাঁহৰ পৰ্দাৰ পিছফালৰ পৰা যদি ল'ৰাবোৰৰ লগত কথা পাতিবলৈ তোমালোকক দিয়া হয় তেন্তে তোমালোকে কি কৰিবা। অৰ্থাৎ কৈছে যে আগৰ দিনত পুৰুষ আৰু মহিলাবোৰ মুখামুখিকৈ কথা পতাৰ নিয়ম নাছিল। মহিলাসকল পুৰুষৰ লগত বা ছোৱালীবোৰে ল'ৰাবোৰৰ লগত যিকোনো বিষয়ে আলোচনা কৰিবলৈ হ'লে, কথা পাতিবলৈ হ'লে সদায় মাজত এটা বাঁহৰ পৰ্দা বা যিকোনো এটা পৰ্দা দি ৰখা হৈছিল আৰু তাৰ সিপাৰৰ পৰা কথা পাতিব লাগিছিল। কৈছে তোমালোকক যদি তেনেকৈ দিয়া হয় তোমালোকে কি কৰিবা। Now read this story about a passionate Assamese woman who tried to remove the taboos faced by herself and other women of her days. Now read, এতিয়া পঢ়া, this story, এই গল্পটো, তলত যিটো গল্প আছে এই গল্পটো পঢ়িব দিছে। এবাউট এ পেছনেট এছামিছ ওমেন, এজন খুব উদ্যমী এজনী অসমীয়া মহিলা, হু ট্ৰাইড টু ৰিমুভ, যিজনীয়ে নেকি সমাজৰ পৰা আঁতৰাব বিচাৰিছিল, দ্য টাবুজ, বাধাবোৰ, প্ৰতিবন্ধনবোৰ, ফেচড বাই হাৰছেল্ফ, যিবোৰ প্ৰতিবন্ধন বাধা নিষেধ তাই আৰু তাৰ সেই সময়ৰ অইন মহিলাসকলে সন্মুখীন হৈছিল। তেওঁলোকে সন্মুখীন হোৱা সেই সমাজৰ কঠোৰ বাধাবোৰক কেনেকৈ তেওঁ কি কৰিছিল, সমাজৰ পৰা নিৰ্মূল কৰিব বিচাৰিল, কেনেকৈ সমাজৰ পৰা আঁতৰাব বিচাৰিছিল, তেনে এজন মহিলাৰ বিষয়ে এই পাঠটিত, এই গল্পটোত আলোচনা কৰিব দিছে, পঢ়িব দিছে।
Chandraprabha Soikiani was a renowned social reformer from Assam who fought to make formal education available for girls. কৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী was a renowned মানে খুব বিখ্যাত জনাজাত social reformer social সমাজ ৰিফৰ্মাৰ মানে সংস্কাৰক যি নেকি সমাজত থকা বেয়া দুখবোৰ বেয়া পৰম্পৰাবোৰ বেয়া ৰীতি নীতিবোৰ আঁতৰাই তেওঁক ছ'চিয়েল ৰিফৰ্মাৰ বুলি কৈছে ছ'চিয়েল ৰিফৰ্মাৰ ফ্ৰম আছাম অসমৰ পৰা হু ফাউট যিজনে নেকি কি কৈছিল বিদ্ৰোহ কৰিছিল যুদ্ধ কৰিছিল আন্দোলন কৰিছিল টু মেক ফৰ্মেল এডুকেশ্যন আনুষ্ঠানিক শিক্ষা যিবোৰ স্কুলীয়া শিক্ষা স্কুলত কলেজত গৈ যিবোৰ শিক্ষা লোৱা হয় সেই তাক ফৰ্মেল এডুকেশ্যন বুলি কোৱা হয় এই ফৰ্মেল এডুকেশ্যনবোৰ এভেইলেবল ফৰ গাৰ্লছ যাতে ল'ৰা ছোৱালীসকলৰ বাবে উপলব্ধি কৰাৰ কাৰণে তেওঁ কি কৈছিল আন্দোলন কৰিবলগীয়া হৈছিল অৰ্থাৎ ইয়াত কৈছে যে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে এনে এজন ছ'চিয়েল ৰিফৰ্মাৰ আছিল সমাজ সংস্কাৰক আছিল যিজনীয়ে নেকি ছোৱালীসকলেও যাতে স্কুল কলেজীয়া শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে তাই কি কৰিব লাগিছিল বহুত যুদ্ধ কৰিবলগীয়া হৈছিল বহুত আন্দোলন বিদ্ৰোহ কৰিবলগীয়া হৈছিল This happened during a time when society did not allow girls to step out of home আৰু এইটো কেতিয়া হৈছিল অৰ্থাৎ তেওঁ যে এই ছোৱালীৰ শিক্ষাৰ কাৰণে যে তেওঁ যুঁজ দিবলগীয়া হৈছিল এইখিনি কেতিয়া হৈছিল দিছ হেপেন এই ঘটনাটো হৈছিল ডিউৰিং এ টাইম এনে এটা সময়ত when society যেতিয়া সমাজে ডিড নট এলাউ গ্ৰহণ কৰা নাছিল গাৰ্লছ ছোৱালীবোৰক টু ষ্টেপ আউট অফ হোম যিটো সময়ত সমাজ ব্যৱস্থাত ছোৱালীবোৰে ঘৰৰ বাহিৰত ওলাব নোৱাৰা যিটো পৰম্পৰা আছিল সেই সময়ত তেওঁ কি কৰিব লাগিছিল তেওঁ এই বিদ্ৰোহ এই যুঁজ দিবলগীয়া হৈছিল born on 16 March 1901 to Rotiram Majumdar and Ganga Priya তাই অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী 1901 চনৰ 16 মাৰ্চ তাৰিখে ৰতিৰাম মজুমদাৰ আৰু গংগা প্ৰিয়াৰ ঔৰকত জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ ৰতিৰাম বৰুৱা তেওঁৰ পিতৃ আছিল আৰু গংগা প্ৰিয়া আছিল তাৰ মাতৃ চন্দ্ৰপ্ৰভা স্পেণ্ড হাৰ আৰ্লি ইয়াৰ্ছ ইন দৈচিংগাৰী ভিলেজ ইন কামৰূপ ডিষ্ট্ৰিক্ট চন্দ্ৰপ্ৰভা স্পেণ্ড মানে পাৰ কৰিছিল অতিবাহিত কৰিছিল হাৰ আৰ্লি ইয়াৰ্ছ তেওঁৰ যিবোৰ কৈশোৰ অৱস্থাৰ যিবোৰ বছৰবোৰ অৰ্থাৎ তেওঁৰ শিশুকালটো তেওঁ কি কৰিছিল পাৰ কৰিছিল ইন দৈচিংগাৰী ভিলেজ ইন কামৰূপ ডিষ্ট্ৰিক্ট যে কামৰূপ জিলাৰ দৈচিংগাৰী গাঁৱত তাই কি কৰিছিল তেওঁৰ শৈশৱকালটো অতিবাহিত কৰিছিল পাৰ কৰিছিল সি and her sister Rajani Prabha were so eager to study that they did not mind wading through mud to attend a school which only had boys and was situated several kilometers away. She and her sister Tai aru tair bhoni Rajani Prabha Soikia were so eager তেওঁলোক ইমানে মানে ইয়াৰ মানে আগ্ৰহী আছিল ব্যাকুল আছিল মানে জ্ঞান ফৰ টু ষ্টাডি লিখা পঢ়া কৰাৰ কাৰণে ইমানে আগ্ৰহী আছিল ডেট যে দে ডিড নট মাইণ্ড তেওঁলোকে মনত অকণো কষ্ট অনুভৱ কৰা নাছিল ডো মাড টু এটেণ্ড এ স্কুল যদিও তেওঁলোকে কি কৰিছিল বোকা পানী গছকি পেলাই স্কুললৈ যাবলগীয়া হৈছিল তথাপিও তেওঁলোক মনত কষ্ট পোৱা নাছিল কাৰণ তেওঁলোক ইমানেই মানে শিক্ষা লোৱাৰ কাৰণে লিখা পঢ়া কৰাৰ কাৰণে ইমানে আগ্ৰহী আছিল হুইচ অনলি হেড বয়জ আৰু এনেকুৱা এটা স্কুলত তেখেতসকল যাবলগীয়া হৈছিল যিটো স্কুল অকল ল'ৰাৰ কাৰণেহে আছিল বয়জ স্কুলহে আছিল অকল তাত ছোৱালীবোৰ এলাউ কৰা হোৱা নাছিল was situated several kilometers away তদুপৰি সেই স্কুলটো
তেওঁলোকৰ ঘৰৰ পৰা বহু কিলোমিটাৰ আঁতৰত আছিল। অৰ্থাৎ এইখিনিত কৈছে যে চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ৰজনীপ্ৰভা শইকীয়ানী সিহঁতসকল কি হৈছিল যে লিখা পঢ়াৰ প্ৰতি ইমানে আগ্ৰহী আছিল, ইমানে ইচ্ছা আছিল যে তেওঁলোকে বহু দূৰত থকা ল'ৰাবোৰৰ কাৰণে একমাত্ৰ যিটো স্কুল আছিল সেই স্কুললৈও তেওঁলোক বোকা পানী গচকি গৈছিল। তথাপিও তেওঁলোকে মনত অকণো মানে দুখ পোৱা নাছিল বা এলাহ কৰা নাছিল, তেওঁলোক স্কুললৈ গৈছিলেই। This was the beginning of a journey. This was the beginning. এইটো এটা আৰম্ভণি আছিল of a journey, এটা যাত্ৰাৰ, of a lifetime to right society, of all the taboos against women that prevailed during those days. কৈছে তেওঁলোক যে এই স্কুললৈ ইমান দূৰ বাট বোকা পানীৰ মাজেৰে বাট কাঢ়ি যাবলৈ হৈছিল, বোকা পানী গচকি পেলাই যে তেওঁলোকে স্কুললৈ যাবলগীয়া হৈছিল, এইটো তেওঁলোকৰ যাত্ৰাৰ প্ৰথম অৱস্থা আছিল। লাইফ টাইম টু ৰাইট ছ'চাইটি অফ অল দ্য টাবুজ এগেইনষ্ট ওমেন, যে সমাজত টাবুজ মানে বাধা, যে সমাজত মহিলাসকলৰ প্ৰতি যিবোৰ বাধা আছিল সেই সময়ত প্ৰিভেইলড প্ৰচলিত ডিউৰিং দ'জ ডেজ, সেই সময়ত সমাজত মহিলাসকলৰ প্ৰতি যিবোৰ বাধা নিষেধ আছিল, যে ঘৰৰ পৰা বাহিৰত যাব নোৱাৰিব, লিখা পঢ়া কৰিব নোৱাৰিব, অইন পুৰুষৰ লগত বেলেগ মানুহৰ লগত পৰ্দাৰ আড়ালৰ পৰা কথা পাতিব লাগিব, বেম্বো স্ক্ৰীণ বাঁহৰ বেৰৰ সিপাৰৰ পৰা কথা পাতিব লাগিব, এনেবোৰ যিবোৰ মহিলাসকলৰ স্বাধীনতা বিৰোধী যিবোৰ ৰীতি নীতি আছিল, সেই ৰীতি নীতিবোৰৰ বিৰুদ্ধে তেওঁলোকে যিটো যাত্ৰা আছিল, সেই যাত্ৰাৰ আৰম্ভণি আছিল যে তেওঁলোকে বহুত দূৰ স্কুল যাবলগীয়া হৈছিল। কাৰণ সেই সময়ত সমাজত ছোৱালীবোৰ স্কুলত যোৱাটো নিষেধ আছিল, তথাপিও তেওঁলোকে তাৰ বিৰোধিতা কৰি পেলাই স্কুলত তেওঁলোক গৈছিল। Chandraprabha Soikiani realized that girls had to fight a hard battle to receive an education as good as that received by boys. চন্দ্ৰপ্ৰভা শইকীয়ানী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উপলব্ধি কৰিছিল, অনুমান কৰিছিল, ভাবিছিল, ৰিয়েলাইজড মানে উপলব্ধি কৰা, ডেট গাৰ্লছ হেড টু ফাইট, যে ছোৱালীবোৰেও কি কৰিব লাগিব, গাৰ্লছ হেড টু ফাইট এ হাৰ্ড বেটল, একদম এটা কঠোৰ, খুব কঠোৰ এটা যুদ্ধ তেওঁলোকে কৰিব লাগিব, টু ৰিচিভ এন এডুকেশ্যন, শিক্ষা লোৱাৰ কাৰণে, এজ গুড এজ ডেট ৰিচিভড বাই বয়জ, ল'ৰাবোৰে যেনেকৈ শিক্ষা আহৰণ কৰে, কৈছে ল'ৰাবোৰে যেনেকৈ শিক্ষা আহৰণ কৰে ঠিক তেনেদৰে ছোৱালীবোৰেও শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ছোৱালীবোৰে এটা কঠোৰ যুদ্ধ কৰিব লাগিব, অৰ্থাৎ কঠোৰ বিদ্ৰোহ আন্দোলন যুঁজ দিব লাগিব। সেই কথাটো চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উপলব্ধি কৰিছিল। সেইবাবে বা গতিকে আফটাৰ স্কুলৰ পৰা অহাৰ পিছত she would gather other girls and teach them what she had learned during the day. গতিকে তাই যেতিয়া স্কুলৰ পৰা ঘৰলৈ ঘূৰি আহিছিল তেতিয়া গাঁৱৰ চুবুৰীৰ যিবোৰ বাকী ছোৱালীবোৰ আছিল সেই ছোৱালীবোৰক তাই কি কৰিছিল, গেদাৰ কৰিছিল, একগোট কৰিছিল, অদাৰ গাৰ্লছ অইন ছোৱালীবোৰক, এণ্ড টিচ দেম, আৰু সিহঁতক শিকাইছিল হোৱাট চি হেড লাৰ্ণ ডিউৰিং দ্য ডে, তেওঁ স্কুলত গোটেই দিনত যিখিনি শিকিছে সেই বিষয়বস্তুখিনি তেওঁ চুবুৰীৰ বাকী ছোৱালীবোৰক স্কুলৰ পৰা অহাৰ পিছত একগোট কৰাই সেই ছোৱালীবোৰক তেওঁ এইবোৰ শিকাইছিল। তো আজিৰ পাঠটো আমি ইমানতে সামৰিছোঁ। আমি এই পাঠটো দুটা পাৰ্টত আলোচনা কৰিম, যিহেতু আমাৰ
লেসনটো দীঘল হয় আৰু গোটেই লেসনটো একেটা ভিডিঅ'ত দিবলৈ গ'লে বহুত দীঘল হৈ যাব গতিকে আমি দুটা পাৰ্টত আলোচনা কৰিম এইটো হ'ল প্ৰথম পাৰ্ট আৰু সেকেন্ড পাৰ্ট 2 টো মই নেক্সট ভিডিঅ'ত দিম গতিকে তোমালোকে পাৰ্ট 1 2 চোৱাৰ লগে লগে পাৰ্ট 2 টো চাই লবা তো আজি মানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ